কোভিড আক্ৰান্ত হোৱাৰ বাবে ঘৰৰ পৰা উলিয়াই দিলে এগৰাকী নাৰ্ছক দুৰ্ব্যৱহাৰ ভাড়াঘৰৰ মালিকৰ এতিয়া আশ্ৰয়বিহীন কোভিড যুদ্ধৰ সেনানী এই যুৱতীগৰাকী পেছাত এগৰাকী নাৰ্ছ নাম সোণালী বৰুৱা গুৱাহাটীৰ হায়াত হাস্পাতালত কৰ্মৰত সোণালী হাস্পাতালৰ কোভিড ৱাৰ্ডত চিকিৎসা প্ৰদান কৰি অৱশেষত সোণালী আক্ৰান্ত হৈছিল কোভিড-19ত পৰৱৰ্তী সময়ত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ উঠা সোণালীক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে কিন্তু সোণালী ভাড়াঘৰত উপস্থিত হোৱাৰ পিছতেই হাহাকাৰ লাগিল ভাড়াঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে স্বত্বাধিকাৰীয়ে ক'ত কেনেকৈ থাকা তোমাৰ কথা তোমাক থাকিবলৈ দিলে বাকি ভাড়াটিয়াই কমপ্লেইন কৰিব ডাউনটাউনৰ মথুৰানগৰৰ ভাড়াঘৰত স্বত্বাধিকাৰীয়ে আৰু কি কৈছিল শুনক ডেট 21 তেতিয়া মোক ডিচাৰ্জ দিলে তেতিয়া মই নিজৰ ডাউনটাউনত হস্পিটেল ফেকালিটিয়ে মোক থৈ আহিলেগৈ তাৰপিছত মই মালিকিনে আইনুমণি কলিতাক কল কৰিছোঁ আণ্টি মোৰ ৰিপৰ্ট নিগেটিভ আহিছে আৰু 14 ডেজৰ কাৰণে মোক হোম কোৱাৰেণ্টাইনত ডক্টৰে থাকিব কৈছে তাৰপিছত আইনুমণি কলিতাই ক'লে মই সেইটো ৰুম এৰি দিব লাগিব মই তাত থাকিলে হেনো কোভিড পজিটিভ হ'ব মোৰ মালিকৰ ফেমিলিৰ আৰু ওচৰৰ মানুহৰ হেনো কোভিড পজিটিভ হ'ব আৰু ওচৰৰ মানুহে হেনো মোৰ মালিকিনে কমপ্লেইন কৰিছে যে মই তাত কিয় থাকিব লাগে আৰু নাৰ্ছ কিয় ভাড়া দিব লাগে তাৰপিছত মই বৰষুণত তিতি তাত বহুত টাইম ৰৈছিলোঁ কান্দিছিলোঁ মালিকক মই বহুত ফ'ৰ্চ কৰিছিলোঁ আণ্টি মোক থাকিব দিয়ক কিন্তু আণ্টিয়ে মোক কৈছিলে যে মই তাত থাকিব নোৱাৰোঁ মই য'ত গ'লেও যাব পাৰোঁ বাট তালৈকে মই যাব নোৱাৰোঁ তাৰপিছত মই হস্পিটেল ফেকালিটিক কল কৰিলোঁ হস্পিটেল ফেকালিটিয়ে মোক এম্বুলেঞ্চ এখন পঠাই দিলে 7 বজাত 9 মাইলছ হায়াত কলেজৰ হোষ্টেলত মোক 14 ডেজৰ কাৰণে কোৱাৰেণ্টাইনত ৰাখিলে এইগৰাকী শিক্ষয়িত্ৰী স্বত্বাধিকাৰীয়ে কৈছিল সকলো কথা দেখাই শুনাই ভদ্ৰ মহিলা যেন লগা এইগৰাকী মহিলাৰ ককৰ্থনাৰ বলি হৈ চিকিৎসালয় কৰ্তৃপক্ষৰ কাষ চাপিছিল যুৱতী নাৰ্ছগৰাকী যুৱতীগৰাকীৰ অসহায় অৱস্থা দেখা পাই চিকিৎসালয় কৰ্তৃপক্ষই দিলে আশ্ৰয় যোৰাবাদ 9 মাইল স্থিত নাৰ্ছ হোষ্টেলত বৰ্তমান আশ্ৰয় লৈ থাকিবলগীয়া হৈছে সোণালীয়ে সভ্য সমাজৰ এইসকল বাসিন্দাৰ বাবে এতিয়া ৰাজ্যত কৰোনা যুঁজৰ প্ৰথম শাৰীৰ যোদ্ধাসকলৰ আলৈ আথানি ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ তেৰ সহযোগত সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ